নহয় তিনিজনী একেলগে 50 জনী কন্যা যদি মই ইয়াৰে এজনী বিয়া পাতিবলৈ পাওঁ যদি মই ইয়াৰে এজনী বিয়া পাতিবলৈ পাওঁ তেতিয়া হলে এবাৰ পৰা হৰি আই তাড়াতাড়ি কন্যাগণৰ পিছত যায় কন্যাগণৰ পিছত যায় পাছে পাছে যায় ঋষি কন্যা ৰখা কাৰো কন্যা কলৈ যায় কৰে নিৰীক্ষণ বিয়া পাতিবা কৰি উত্তাবল মান লাগে কইনা এজনী লাগে কইনা এজনী লাগে কইনা এজনী লাগে কইনা এজনী আজিয়ে বিয়া কৰা ইয়াৰে এজনী বিয়া কৰাই কৰিল জীৱ বিয়া কৰাই কৰিল জীৱন সংগী ঋষি যাইবি কন্যাগণ কুমাৰ ৰজাৰ আন্তে কন্যাগণ কুমাৰ ৰজাৰ মান হাতৰ কন্যা বুলি ঋষিয়ে যা কি কৰা যায় কি কৰিব হৰি কৰিব হৰি এটাৰ পিছত হৰি ৰৈ নাথাকিলা মান ঢাকাই ৰাজসভাত ঋষিক দেখি মান ঢাকাই আহক গুৰুদেৱ আহক ভিতৰলৈকে আহক আগবঢ়াই বহিব কোৱা সন্ধিয়া বহিব কোৱা সন্ধিয়া গুৰুদেৱ আপুনি ইয়ালৈ কিয় আহিছে গুৰুদেৱ আপুনি ইয়ালৈ কিয় আহিছে আৰু তেতিয়া সেই সৌভৰি ঋষিয়ে মান দাতা ৰজাক চাই কৈছিল শুনক মহাৰাজ শুনক শুনা ৰজা মান দাতা মহারাজ খুনি
কৰিছো প্ৰভু এতিয়া মই কি কৰো ঋষিৰ কথাত বজপাত হলো নাই কেতিয়াও ক'ব নোৱাৰে কেনে কইনো বিয়া দিম ঋষি কন্যা দিলে কন্যাই বিষাই মৰিব কন্যা নিদি ঋষিক মই চলনা কৰিব শুনক গুৰুদেৱ মোৰ সেইকেইজনী কন্যা হৈছে ইচ্ছা স্বয়ম্বৰী কন্যা গতিকে মই সিহঁতৰ স্বয়ম্বৰ পাতিম আৰু সিহঁতে যাকেই পচন্দ কৰে তাকেই মালা দিব তথাপিতো গুৰুদেৱ কৰা একো কাম অন্তঃপুৰত গুৰুদেৱ তাতে মোৰ 50 জনী কন্যা আছে ঐ আপোনাক যদি মোৰ এক কন্যাই পচন্দ এজনী লৈ যাবা বাতে ভাবি অদীপ মরুম ধরি যায় অতি রবে খিলারি কি হবে আমার গাঁৱত এজন মস্ত থৌগা যুৱক আইছি আই ক'ৰ পৰা আইছে গম পাইছা গম পোৱা নাই